মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোত ইতিমধ্যে 22, 23, 24 ইয়াৰৰ যিখিনি আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ প্ৰশ্ন আহিছিল সেইখিনি অলৰেডি মোৰ আগৰ ভিডিঅ' সলভ কৰি দিছিলোঁ। আজি মই তোমালোকক 2025 আৰু 2026ত কি প্ৰশ্ন আহিছিল আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত এই প্ৰশ্নখিনি সলভ কৰি দিব ওলাইছোঁ। তো প্ৰথমতে মই চাম 2025 কি প্ৰশ্ন আহিছিলে? তলত দিয়াবোৰ কেনেকৈ পৰিৱৰ্তন কৰিবা? কি হৈছে? তলত দিয়াবোৰ কেনেদৰে পৰিৱৰ্তন কৰিবা? নাম্বাৰ 1 ব্ৰমো প্ৰপেন টু 2 ব্ৰমো প্ৰপেন, 1 ব্ৰমো প্ৰপেনৰ পৰা 1 ব্ৰমো প্ৰপেনৰ পৰা 2 ব্ৰমো প্ৰপেন, 2 ব্ৰমো প্ৰপেন। এইটো হৈছে ফাৰ্ষ্ট প্ৰশ্ন। কৈছে তলত দিয়াবোৰ কেনেকৈ পৰিৱৰ্তন কৰিবা? তাৰ মানে 1 ব্ৰমো প্ৰপেনৰ পৰা মই 2 ব্ৰমো প্ৰপেন কেনেকৈ আনিম? 2025 ফাৰ্ষ্ট প্ৰশ্ন। তো প্ৰপ মানে কেইটা কাৰ্বন? তোমালোকে জানা প্ৰপ মানে হৈছে 3টা কাৰ্বন। ঠিক আছে, 1 ব্ৰমো তাৰ মানে 1 নম্বৰত মই কি দিম? ব্ৰমিন দিম। এইটো হল 1 ব্ৰমো প্ৰপেন। এইটো হল কি? 1 ব্ৰমো প্ৰপেন। ইয়াৰ লগত যদি মই এলকহলীয় পটাছিয়াম হাইড্ৰক্সাইড দিওঁ, ALC, তোমালোকে জানা এলকহলীয় পটাছিয়াম হাইড্ৰক্সাইড দিয়া মানে ডাবল বন্ড আহিব। ক'ত ডাবল বন্ড আহিব? আলফা কাৰ্বন আৰু বিটা কাৰ্বনৰ মাজত। এই দুটাৰ মাজত ডাবল বন্ড আহিব। গতিকে 1, 2, 3 এই দুটাৰ মাজত ডাবল বন্ড আহিব। বাকি হাইড্ৰজেন যে তোমালোকে ফিল আপ কৰা, ইয়াত কেইটা লাগিব? 3টা। ইয়াত কেইটা লাগিব? 1, 2, 3, তাৰ মানে এটা হাইড্ৰজেন লাগিব। ইয়াত 1, 2 মানে 2টা হাইড্ৰজেন লাগিব। আৰু যদি মই এইটো একেলগে লিখো, একেলগে লিখিব পাৰিবা। তারপর ইয়াতে এটা H, ইয়াতে ডাবল বন্ড। সো এটা ডাবল বন্ড হল কত? আলফা আর বিটার মধ্যে। বাকি কি হল? কে আর বি আর মিলে কে বি আর হয়ে গুছি যাব। আর ইয়ার সোয়া বিটা দুটা হাইড্রোজেন আছে, বর্তমানে এটা হাইড্রোজেন লিখছো। এই হাইড্রোজেন আর OH এর লগত লগ লাগে আমার কি হয়ে যাব? পানি হয়ে যাব। এতিয়া এই বস্তুটোৰ লগত আমি যেটো পালো, ইয়াৰ লগত যদি মই HBr যোগ কৰো, HBr যোগ কৰো, তেতিয়াহলে এই এলকিনটোৰ নাম হৈছে অসমমিত এলকিন। কি এলকিন? অসমমিত এলকিন। তো অসমমিত এলকিন হলে যেটো পজিটিভ পার্ট নেগেটিভ পার্ট থাকে, এইটো মাৰ্কনিক বন্ড ইতিমধ্যে যোগ কৰিব লাগে। এতিয়া মাৰ্কনিক বন্ড নীতি কি আছিল? যে যেটো কাৰ্বনত হাইড্ৰোজেনৰ সংখ্যা কম তাত ঋণাত্মক পার্ট আৰু যেটোত বেছি তাতে ধনাত্মক পার্ট যোগ কৰিব লাগে। তেতিয়াহলে আমি ফাইনালি কি পাম? CH3 CH Br, ইয়াতে পাম CH3। আর এই Br টো কম থাকাটোত আছে, বেশি থাকাটোত হাইড্রোজেন আছে। আলটিমেটলি সোয়া এটার নাম কি? 2 ব্রোমো প্রোপেন। এটো কার পৰা পালো আমি? 1 ব্রোমো প্রোপেনৰ পৰা পালো। তো এইটোই হল আমার এনসার, যে 1 ব্রোমো প্রোপেনৰ লগত যদি এলকোহলিক পটাছিয়াম হাইড্রক্সাইড দিও, ইয়াৰ লগলে আলফা আৰু বিটাৰ মাজত ডাবল বন্ড আহিব। তাৰ লগত যদি HBr মই দিও, তেতিয়াহলে Br টো 2 নম্বৰত আহিব। তো আমাৰ 1 ব্রোমো প্রোপেনৰ পৰা 2 ব্রোমো প্রোপেন হৈ গল। তো তোমালোকৰ প্ৰথম প্ৰশ্নৰ 2025 কি আছিল? যে ৰূপান্তৰ কৰা 1 ব্রোমো প্রোপেনৰ পৰা 2 ব্রোমো প্রোপেন আমাৰ হৈ গল। নেক্সট 2 নম্বৰ প্ৰশ্ন কি আছে? 2 নম্বর প্রশ্ন কি আছে আমার? 2 নম্বর প্রশ্ন আছে বেনজিনৰ পৰা ডাইফিনাইল। তো বেনজিনৰ পৰা ডাইফিনাইল অলরেডি মই আগৰ ভিডিওত পঢ়াই দিছিলো। বেনজিনৰ পৰা ডাইফিনাইল আগৰ ভিডিওত অলরেডি এটো আইছিলে, 2022 মেবি আইছিলে, এটো আমি সলভ কৰি দিছিলো। তো বেনজিনৰ পৰা ডাইফিনাইল পটককে আমি ডাইরেক্টলি পাব নোৱাৰো। আমি ক্লোৰোবেনজনৰ পৰা ডাইফিনাইল পাব পাৰো। এটো আছিল আমাৰ ফিটিক বিক্রিয়া। মোৰ যেটো হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰৰ লেকচাৰ আছে, হেলো এৰিনৰ ৰাসায়নিক বিক্রিয়া তোমালোকে পাবা, ফিটিক বিক্রিয়া বলে তাতে আছে। তো আমাৰ ক্লোৰোবেনজনৰ পৰা আছে। তেতিয়াহলে আমাৰ প্ৰশ্নটো আইছে বেনজিনৰ পৰা ডাইফিনাইল। তো আৰম্ভণিটো আমি কৰিম বেনজিনৰ পৰা। তেতিয়াহলে ইয়াতে বেনজিন ললো। ইয়াৰ লগত যদি ক্লোরিন দিও, এট দা প্রেজেন্স অফ অনার্দ্র AlCl3, তেতিয়াহলে বেনজিনত এটা কি আহিব? হ্যালোজেন আহিব। আৰু এটা হ্যালোজেন বা ক্লোরিন ইয়াৰ লগত H ৰ লগত লগ লাগি HCl হৈ গুচি যাব। সেইটো আমাক নালাগে, এটা সাইড প্ৰডাক্ট।
এই ক্লোৰ'বেঞ্জিনৰ পৰা আমি কি কৰিব পাৰিম ডাইফিনাইল বনাব পাৰিম ক্লোৰ'বেঞ্জিনৰ লগত যদি মই সোডিয়াম দিওঁ এট দা প্ৰেজেন্স অফ শুকান ইথাৰ তেতিয়াহ'লে কি হ'ব যদি এনেকা থাকে তোমালোকে এটা কাম কৰিবা সোডিয়াম থাকে শুকান ইথাৰ থাকিলে পটককে তোমালোকে এটা কি লিখি ল'বা টুৱাইস Na লিখি ল'বা ইয়াত যদি Cl থাকে Cl দিবা ব্ৰোমিন থাকিলে ব্ৰোমিন দিবা যি থাকিলে থাকে তেতিয়াহ'লে ইয়াত সোডিয়াম দুটা দিলো গতিকে 2 ইয়াত Cl দুটা হ'ল Cl ইয়াত 2 দিব নোৱাৰা 2 দিলে ইয়াত দিব পাৰিবা টুৱাইস Na গল দুটা Cl গল বাকি থাকিল দুটা বেনজিন এই দুটা বেনজিন এনেকে লগাই দিবা এই দুটা বেনজিন একেলগে লগালে তাকে কয় ডাইফিনাইল তো আলটিমেটলি আমাৰ বেনজিনৰ পৰা কি হৈ গল ডাইফিনাইল হয় এই গোটেইখিনি একেলগে আমি কি লিখিব লাগিব আৰু বেনজিনৰ পৰা কৈছে তো বেনজিনৰ পৰা প্ৰথমে ক্লোৰ'বেনজিন বনাম আকৌ ক্লোৰ'বেনজিনৰ লগত সোডিয়াম দিয়াৰ লগে লগে আমাৰ কি হৈ যাব ডাইফিনাইল হৈ যাব তো আশা কৰো 2 নম্বৰ প্ৰশ্নৰ আনসাৰ তোমালোকে বুজি পালা নেক্সট আমি চাম 3 নম্বৰত কি আছে 3 নম্বৰ প্ৰশ্ন আছে এনিলিনৰ পৰা ক্লোৰ'বেনজিন 3 নম্বৰত কি আছে এনিলিনৰ পৰা ক্লোৰ'বেনজিন তো এনিলিন কি বস্তু এনিলিন হৈছে বেনজিনৰ লগত যদি মই NH2 দিও তেতিয়াহ'লে হয় এনিলিন তো ইয়াৰ পৰা ক্লোৰ'বেনজিন পাব লাগিলে প্ৰথমতে মই ডাইজনিয়াম সল্ট বনাব লাগিব তো ডাইজনিয়াম সল্ট বনাব লাগিলে মোক দিব লাগে NaNO2 HCl at the presence of 273 ৰ পৰা 278 কেলিন এইটো তোমালোকে পাবা হেলোৱেৰিনৰ প্ৰস্তুত প্ৰণালী যেটো মোৰ ভিডিও আছিল সেই ভিডিওটোত পাবা বঢ়িয়াকৈ তাতে বুজাই দিয়া আছে তো ইয়াতে মই সিম্পলি এটা বস্তু কৈ থওঁ যদি কতবা NH2 থাকে আৰু NaNO2 আৰু HCl দেখা পোৱা তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা N2Cl হ'ব তেতিয়া আমি এতে দিম ইয়াতো বেনজিন আছে কাৰণে বেনজিন এই NH2 NaNO2 আৰু HCl যতেই না থাকক কিয় সদায় কি হয় N2Cl হয় তো তুমি কয় এইটো হল কেনেকে AN মিলি হ'ব N2 ইয়াত যদিও এটা HCl দিছে তোমালোকে বুজাৰ কাৰণে 2HCl দিব পাৰা তেতিয়ালে কি হ'ব চোৱা দুটা Cl হল এটা N মিলি হৈছে N2 দুটা Cl দিছো এটা Cl ইয়াত যাব আৰু এটা Cl হাতত থাকিল এই Cl টো N ৰ লগত লগ লাগি হ'ব NaCl তেতিয়ালে চোৱা এটা Cl দুটা Cl গুচি গল NO গুচি গল N দুটা সোডিয়াম গুচি N দুটা বাকি কি আছে ইয়াতে দুটা এই Cl দুটা মিলি দুটা পানী এইখিনি আমাক নালাগে এইখিনি সাইড প্ৰডাক্ট আকৌ এবাৰ কৈছো কৰ পৰা আহিছে AN মিলি হৈছে N2 এটা Cl ইয়াত গৈছে আৰু এটা Cl বাকি থাকিল হেতু সোডিয়ামৰ লগত লগ লাগি NaCl হৈছে বাকি হাইড্ৰোজেন আছে দুটা ইয়াত হাইড্ৰোজেন দুটা চাৰিটা হাইড্ৰোজেন দুটা মিলি দুটা পানী এইখিনি সাইড প্ৰডাক্ট এইখিনি আমাৰ দৰকাৰ নাই তো এনিলিনৰ পৰা প্ৰথমতে আমি কি বনালো ডাইজনিয়াম সল্ট বনালো ইয়াৰ লগত যদি কিউপ্ৰাছ ক্লোৰাইড দিয়া যায় পাব্লিক HCl দিব পাৰা নিদিব পাৰা দিলে কি হয় সিম্পলি বেনজিনৰ লগত মনত ৰাখিবা কপাৰৰ লগত যেটো থাকিব হেতু আহিব তো কপাৰৰ লগত Cl আছে Cl যাব এতিয়া হেই কাৰণে আৰু ইয়াতে বাকি থাকিল N2 এতিয়া তুমি কব পাৰা যে তেতিয়া হলে কপাৰৰ Cl টো ইয়াতে গেছে N2 টো ইয়াতে এই Cl কত গল এই Cl আকৌ কপাৰৰ লগত লগ লাগি কি হ'ব কপাৰ ক্লোৰাইড হ'ব গতিকে এইটো আমাৰ দেখাৰ দৰকাৰ নাই আলটিমেটলি আমাৰ আৰম্ভণি হৈছিল এনিলিনৰ পৰা এটো নাম এনিলিন আৰু হেকটো হল আমাৰ ক্লোৰ'বেনজিনৰ পৰা ক্লোৰ'বেনজিন এইখিনি তোমালোকে দিব নালাগে এইখিনি হল আমাৰ সাইড প্ৰডাক্ট ইয়া সাইড প্ৰডাক্ট তেনেকা দৰকাৰ নাই তো আমাৰ এইখিনি লিখিলে আমাৰ হৈ যাব ইচ্ছা কৰিলে ইয়াতো তোমালোকে দুইটো নিদিব পাৰা কিন্তু দিলে ক্ষতি নাই দিলে বুজা যায় আৰু যদি তুমি কোৱা যে মই নিদিও তথাপি কিন্তু হ'ব তো আলটিমেটলি আমি কি পালো এনিলিনৰ পৰা ক্লোৰ'বেনজিন এনিলিনৰ পৰা প্ৰথমতে কি ল'ব লাগিব ডাইজনিয়াম সল্ট বনাব লাগিব সিম্পলি তোমালোকে যে মনত ৰাখিব খোজা NH2 আৰু NaNO2 HCl যতেই না থাকক কিয় সদায় মনত ৰাখিবা N2Cl হয় ইয়াত যদি CH3 থাকে CH3 দিব লাগে বেনজিন থাকিলে বেনজিন বৰ্তমান বেনজিন আছে কাৰণে বেনজিন দিছো এটো হল ডাইজনিয়াম লবণ ইয়াৰ লগত যদি কিউপ্ৰাছ ক্লোৰাইড দিয়া যায় তেতিয়াহ'লে আমাৰ কি হৈ যায় ক্লোৰ'বেনজিন হৈ যায় মনত ৰাখিবা এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কয় সেন্ট মেয়াৰৰ বিক্ৰিয়া বুলিও কয় গতিকে কেতিয়াবা দিব পাৰে এই গোটেইখিনি দি কেতিয়াবা আহে তলত দিয়া বিক্ৰিয়াটোৰ নাম লিখা তো ইয়াত আহা নাই আমাৰ কিন্তু তেনেকা টাইপৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব পাৰে ইয়াত আমাৰ আহিছে এনিলিনৰ পৰা ক্লোৰ'বেনজিন তো আমি এনিলিন বনাইছো তাৰ পৰা আমি ক্লোৰ'বেনজিন বনাইছো তো 2025 এই কেইটা আছিল আমাৰ ৰূপান্তৰ কৰা তো এই গোটেই কেইটা আমাৰ ৰূপান্তৰ হৈ গল
নেক্সট কি আছে 2025ত কাৰণ দৰ্শোৱা নাম্বাৰ 1 হেলোইৰিনে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰে আনহাতে হেলোএলকেনে নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰে প্ৰশ্নটো লিখা তোমালোকে কি নাম্বাৰ 1 কাৰণ দৰ্শাব দিছে যে হেলোইৰিনে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰে আনহাতে হেলোএলকেনে নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰে তেতিয়াহ'লে আমি এতিয়া চাম প্ৰশ্নৰ এনসাৰটো কি হ'ব এইটো হল আমাৰ হেলোইৰিন আমি জানো যে হেলোইৰিনত কি থাকে লন পেয়াৰ ইলেক্ট্ৰন থাকে 6টা কিয় থাকে কাৰণ ক্লোৰিন 287 7টা আউটাৰ মোস্ট ইলেক্ট্ৰন থাকে এটাই কাৰ্বনৰ লগত ইউজ হৈছে থাকে 6টা এইবাৰ তো হেলোইৰিনত যিখিনি অনাবদ্ধ ইলেক্ট্ৰন আছে সেই বেনজিন চক্ৰৰ সৈতে কি দেখাব এনেকে সংস্পন্দন দেখাব পাৰে সংস্পন্দন দেখাৰ কাৰণে ইয়াত কি হ'ব নেগেটিভ চাৰ্জ হ'ব আৰু এই নেগেটিভ তেতে ইয়াত যাব এই বন্ডাল ইয়াত যাব তাতে মানে মাইনাস হ'ব বাকি দুটা বন্ড যেনেকৈ আছে তেনেকৈ থাকিব আকৌ কি কৰিব পাৰে এই বন্ডাল ইয়াত যাব তেতিয়া এইটো ইয়াত যাব Cl পজিটিভ ইয়াত হ'ব মাইনাস ই যেহেতু ইয়াত আছে ইয়াত এটা বন্ড আছে এইটো আগৰে আছে লাষ্টত ইয়াত যাব হি ইয়াত যাব এতিয়া আমাক কৈছে যে হেলোইৰিন বিলাকে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখায় তাৰ মানে নিউক্লিয়ফিলীয় দেখাব নোৱাৰে কিয় দেখাব নোৱাৰে কাৰণ হেলোইৰিনৰ হেলোজেন পৰমাণুৰ এজন অনাবদ্ধ ইলেক্ট্ৰন সংস্পন্দনত ব্যৱহৃত হোৱাৰ বাবে কাৰ্বন আৰু হেলোজেনৰ মাজত দ্বিবান্ধনীৰ সৃষ্টি হৈছে এই দ্বিবান্ধনীৰ বিভংগন যথেষ্ট জটিল হয় গতিকে ই নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখাব নোৱাৰে আনহাতে এই ৰিজনেন্সৰ ফলত বা সংস্পন্দনৰ ফলত হেলোইৰিনৰ অৰ্থ আৰু প্যাৰাপজিশনত এইটো অৰ্থ আৰু প্যাৰাপজিশনত ইলেক্ট্ৰনৰ ঘনত্ব যথেষ্ট বৃদ্ধি পাইছে গতি যিকোনো পজিটিভ বস্তু এটা যদি দিয়া যায় ইয়াতে তুমি E+ দিও সোনকালে কি কৰিব পাৰিব এই নেগেটিভ বিলাকৰ লগত কি কৰিব পাৰিব আক্ৰমণ কৰি বিক্ৰিয়াটো সংঘটিত কৰিব পাৰিব তাৰ মানে ইলেক্ট্ৰফাইলৰ প্ৰতি তাৰ কি আছে এটা টেন্ডেন্সি আছে আৰু যদি আমি হেলোএলকেন চাও তেতিয়াহ'লে দেখা যায় ইয়াতে কি আছে সিঙ্গল বন্ড আছে গতি এটা সোনকালে পজিটিভ হ'ব পাৰে সোনকালে নেগেটিভ হ'ব পাৰে যিকোনো এটা নেগেটিভ পাৰ্ট হে সোনকালে ইয়াৰ লগত আক্ৰমণ কৰিব পাৰে তাৰ মানে হেলোএলকেন বিলাকে কি দেখাব নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখাব কিন্তু সংস্পন্দন দেখায় গতিকে ই ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখাব নোৱাৰে তেতিয়াহ'লে আমি এনসাৰটো কি লিখিম এনসাৰটো লিখা হেলোইৰিনৰ হেলোজেন পৰমাণু থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দনত ব্যৱহৃত হয় বাবে কাৰ্বন আৰু হেলোজেনৰ মাজত এডাল দ্বিবান্ধনীৰ সৃষ্টি হয় যাৰ ফলত এই দ্বিবান্ধনীৰ বিভংগন কি হয় যথেষ্ট জটিল হয় সেইবাবে হেলোইৰিনবোৰে নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায় আনহাতে হেলোইৰিনৰ হেলোজেন পৰমাণুত থকা এজৰ অনাবদ্ধ ইলেক্ট্ৰন বেনজিন চক্ৰৰ সৈতে সংস্পন্দনত ব্যৱহৃত হোৱা বাবে ইয়াৰ অৰ্থ আৰু প্যাৰা স্থানত ইলেক্ট্ৰনৰ ঘনত্ব যথেষ্ট বৃদ্ধি পায় সেইবাবে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব পাৰে আনহাতে হেলোএলকেনবোৰত কাৰ্বন আৰু হেলোজেনৰ মাজত এক বান্ধনী থকাৰ বাবে ইয়াৰ বান্ধনীডালৰ বিভংগন যথেষ্ট সহজতে হয় সেইবাবে হেলোএলকেন বিলাকে অনায়াসে কি কৰিব পাৰে আমাৰ নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব পাৰে আশা কৰো তোমালোকে এনসাৰটো বুজি পালা হেলোএলকেনে কিয় পাৰে আৰু হেলোইৰিনে কিয় নোৱাৰে কাৰণ ইয়াত সংস্পন্দন দেখাব সংস্পন্দন ডাবল বন্ড হ'ব ডাবল বন্ড ভাঙাটো ইমান সহজ কথা নহয় আৰু এই সংস্পন্দন দেখাৰ ফলত অৰ্থ আৰু প্যাৰাস্থানত ইলেক্ট্ৰনৰ ঘনত্ব বৃদ্ধি পায় সেইকাৰণে যিকোনো ইলেক্ট্ৰফাইলটাই তাতে আক্ৰমণ কৰিব পাৰিব সেইবাবে ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় কিন্তু নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া নেদেখুৱায় আনহাতে হেলোএলকেনবোৰৰ লগত কি আছে এটা সিঙ্গল বান্ধনী আছে সিঙ্গল বান্ধনী ভাঙাটো যথেষ্ট সহজ সেইবাবে ই প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে নেগেটিভ পাৰ্ট এটাই সোনকালে কাৰ্বনৰ লগত আক্ৰমণ কৰিব পাৰে সেইকাৰণে ই নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় আৰু ই কি দেখুৱায় ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় তো আশা কৰো তোমালোকে এনসাৰটো বুজি পালা আৰু এনসাৰটো বুজি পালে নিজেও তোমালোকে লিখি ল'ব পাৰিবা তো এইটো আছিল আমাৰ হেলোইৰিন বিলাকে কি দেখায় ইলেক্ট্ৰফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখায় আৰু হেলোএলকেন বিলাকে কি দেখায় নিউক্লিয়ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়
নেক্সট প্রশ্ন কি আছে আমার? নেক্সট প্রশ্ন আছে যে গ্রিক কারণ দর্শোৱা গ্রিক নাট বিকারক প্রস্তুত করতে অনার্দ্র পরিবেশ দরকার। 2 নম্বর প্রশ্ন কি যে গ্রিক নাট বিকারক প্রস্তুত করতে অনার্দ্র পরিবেশ দরকার। যদি গ্রিক নাট বিকারক এটা আমি লওঁ সাপোজ RMGX এইটো এটা গ্রিক নাট বিকারক, ইয়াৰ লগত যদি কিবা কাৰণত পানী আহা যায়, গ্রিক নাট বিকারকৰ এইটো হৈছে পজিটিভ পার্ট আর হৈছে নেগেটিভ পার্ট। পানী ভাঙিলে কি হয় H প্লাস OH মাইনাস হয়, গতিকে আরে সোনকালে কাৰ লগত এটা কৰিব H ৰ লগত, দ্যাট ইজ এটা আমি কি পাই যাম, এলকেন পাই যাম। গতিকে গ্রিক নাট বিকারক সদায় শুকানেই ৰাখিব লাগিব, কাৰণ পানীৰ সংস্পৰ্শ থাকিলে আমি কি পাম এলকেন পাম। সেইকাৰণে গ্রিক নাট বিকারক সদায় কি ৰাখিব লাগে শুকান পৰিৱেশত ৰখা দৰকাৰ। তাহলে তোমালোকে এনসারটো লিখা যে গ্রিক নাট বিকারক পানী, এলকহল, এমোনিয়া আদিৰ সংস্পৰ্শত অহাৰ লগে লগে এলকেন উৎপন্ন হয়। সেইবাবে গ্রিক নাট বিকারকক সদায় অনার্দ্র পৰিৱেশতহে ৰাখিব লাগে, আৰু পাৰিলে এই ৰিয়েকশনটো তোমালোকে দি দিবা। এইটোৰ এনসার হৈ গল। নেক্সট আমাৰ প্ৰশ্ন দিছে যে হেলো এলকেন বিলাক ধ্ৰুৱীয় হলেও সেইবোৰ পানীত অধ্ৰুৱণীয় কিয়? হেলো এলকেন বিলাক ধ্ৰুৱীয় হলেও সেইবোৰ পানীত অদ্ৰৱণীয় কিয়? প্ৰশ্ন লিখি ললা। হেলো এলকেন বোৰ ধ্ৰুৱীয় হলেও সেইবোৰ পানীত অদ্ৰৱণীয় কিয়? তেতিয়াহ'লে আমি এতিয়া চাম যে যদি হেলো এলকেন হয়, এইটো সাপোজ এটা হেলো এলকেন, ইটো এটা হেলো এলকেন, ইটো এটা হেলো এলকেন, তো এই হেলো এলকেন বিলাকক কি কৰিব পাৰে এটা বান্ধনী গঠন কৰিব পাৰে, দ্যাট ইজ কল্ড ডাইপল ইন্টাৰেকশন। আৰু পানী বিলাকক কি কৰিব পাৰে নিজৰ মাজত হাইড্রোজেন বান্ধনী গঠন কৰি ল'ব পাৰে। এইটো এটা পানী হল, এইবিলাকৰ মাজত কি থাকে হাইড্রোজেন বান্ধনী থাকে। এতিয়া যদি কিবা কাৰণত এলকাইল হেলাইড পানীৰ সংস্পৰ্শত আহে কথাৰ কথা, তেতিয়াহ'লে যিটো বন্ড হ'ব এই বন্ডালৰ পৰা যিখিনি এনাৰ্জি প্ৰডিউস হ'ব এই এনাৰ্জিখিনি কি হ'ব যথেষ্ট কম হ'ব। এই কম এনাৰ্জিয়ে ইয়াৰ মাজৰ আন্তঃনৈবিক হাইড্রোজেন বান্ধনী আৰু ইয়াৰ ডাইপল এই বান্ধনীবিলাক ভাঙি পেলাব নোৱাৰে। তো ভাঙি পেলাব নোৱাৰিলে যদিও এইটো পোলাৰ হয় বা ধ্ৰুৱীয় হয়, ই পানীত কি হ'ব নোৱাৰে দ্ৰৱীভূত হ'ব নোৱাৰে। তেতিয়াহ'লে আমি এনসারটো কি লিখিম? এনসারটো তোমালোকে লিখা রেডি। এনসারটো কি যে এলকাইল হেলাইড আৰু পানীৰ মাজত হোৱা আকৰ্ষণৰ ফলত তুলনামূলকভাৱে কম পৰিমাণৰ শক্তিহে উদ্ভৱ হয়। এই কম পৰিমাণৰ শক্তিয়ে এলকাইল হেলাইডৰ মাজত থকা আকৰ্ষণ বল আৰু পানীৰ মাজত থকা আন্তঃনৈবিক হাইড্রোজেন বান্ধনী ভাঙিব নোৱাৰে। সেইবাবে হেলো এলকেন বিলাক তোমাৰ পানীত দ্ৰৱীভূত হ'ব নোৱাৰে। তো আশা কৰো তোমালোকে এনসারটো বুজি পালা। আকৌ এবাৰ এনসারটো ৰিপিট কৰি দিছো যে এলকাইল হেলাইড আৰু পানীৰ মাজত হোৱা আকৰ্ষণৰ ফলত তুলনামূলকভাৱে কম পৰিমাণৰ শক্তিহে উদ্ভৱ হয়। এই কম পৰিমাণৰ শক্তিয়ে এলকাইল হেলাইডৰ মাজত থকা আকৰ্ষণী বল আৰু পানীৰ মাজত থকা আন্তঃনৈবিক হাইড্রোজেন বান্ধনী ভাঙিব নোৱাৰে। সেইবাবে হেলো এলকেন বিলাক পানীত দ্ৰৱীভূত হ'ব নোৱাৰে। তো এইখিনি হল তোমাৰ 2025 প্ৰশ্নৰ এনসার। 2025 আমাৰ এইকেইটাই প্ৰশ্নই পৰীক্ষাত আহিছিল। নেক্সট আমি এতিয়া চাম যে 2026 কি প্ৰশ্ন আহিছে। 2025 আমি চালো, এতিয়া আমি চাব ওলাইছো 2026। তো 2026 ফার্স্ট প্ৰশ্ন তোমালোকে লিখা। ইয়াতে দেখা যায় আছে যে আয়োডিনযুক্ত হৰমনটোৰ নাম লিখা যাৰ অভাৱত গইটাৰ ৰোগৰ সৃষ্টি হয়। গইটাৰ আয়োডিনযুক্ত হৰমনটোৰ নাম লিখা যাৰ অভাৱত গইটাৰ ৰোগৰ সৃষ্টি হয়। তাহলে এনসারটো কি হ'ব থাইরক্সিন হরমোন। থাইরক্সিন হরমোন, থাইরক্সিন হরমোন। এই থাইরক্সিন ফলত কি হরমোনের অভাৱৰ ফলত কি হয় গইটাৰ ৰোগৰ সৃষ্টি হয়। আশা করি প্রথম প্রশ্ন তোমালোকে বুঝি পালা যে কি আছে প্রশ্নটো আয়োডিনযুক্ত হরমোনটোৰ নাম লিখা যাৰ অভাৱত গইটাৰ ৰোগৰ সৃষ্টি হয়।
হরমোনটা তাহলে নাম কি থাইরক্সিন হরমোন। তো 1 নাম্বার প্রশ্নের আমার অ্যান্সার হয়ে গেল। 2 নাম্বার প্রশ্ন আমার কি দিছে যে তলত দিয়া বৰৰ কোনটোৱে SN1 বিক্রিয়া দেখুৱায়। 2 নাম্বার 26 এর প্রশ্ন কি তলত দিয়া বৰৰ কোনটোৱে SN1 বিক্রিয়া দেখুৱায়। এটা হচ্ছে CH3 হোল 3 সি বিয়া আর 2 নাম্বার হচ্ছে CH3 CH2 বিয়া। তো আমাক এই দুটাৰ ভিতৰত কৈছে কোনটোৱে SN1 বিক্রিয়াৰ প্ৰতি সক্রিয়তা বেশি দেখায়। তো আমি জানো SN1 বিক্রিয়া হবলৈ হলে 3 ডিগ্রি বেশি, তাৰপিছত 2 ডিগ্রি, তাৰপিছত 1 ডিগ্রি, তাৰপিছত CH3X। তো এইটো কিমান ডিগ্রি চোৱা, এই কার্বন যেটো কার্বনত হেলোজেন লাগছে সেই কার্বনটো 3টা কার্বনৰ লগত লাগি আছে, গতিকে এইটো কম 3 ডিগ্রি। আর ইয়াত যেটো হেলোজেন লাগছে সি মাত্র এটা কার্বনৰ লগত লাগ লাগছে, গতিকে 1 ডিগ্রি। তাহলে 3 ডিগ্রি আর 1 ডিগ্রি থাকলে দেখা যায় যে 3 ডিগ্রি অ্যান্সার বেশি। তেতিয়াহলে আমার 3 ডিগ্রিটোৱে কি দেখাব SN1 বিক্রিয়াৰ প্ৰতি বেশি সক্রিয়তা দেখুৱাব। এইটোৱে হল আমার অ্যান্সার। তো 2026 দুটা প্রশ্নের অ্যান্সার আমার হয়ে গেল। তোমালোকে স্ক্রিনশট মাৰি ৰাখিব পাৰা। এইখিনি তোমালোকৰ প্ৰায় এই নিয়মৰ এটা প্ৰশ্ন আহে, গতিকে তোমালোকে এই নিয়মটো ভালকে চাবা। স্পেশালি এই বস্তুখিনি ভালকে চালে যিয়ে প্ৰশ্ন নিদিয়ক কলে তোমালোকে অ্যান্সার কৰিব পাৰিবা। এতিয়া 2026 নেক্সট প্রশ্নটো আইছে আমার। প্রশ্নটো কি আইছে আমি লিখি ললো। আইছে যে ইথাইল ক্লোরাইডর পৰা ইথাইল ক্লোরাইডৰ পৰা ইথাইল ক্লোরাইড কেনেকৈ প্ৰস্তুত কৰিবা, কেনেকৈ প্রস্তুত করিবা। এইটো আমার প্রশ্ন আছে 2026 কি আইছে আমাক বানাব লাগে ইথাইল ক্লোরাইডৰ পৰা কি ইথাইল ক্লোরাইড। এই ফ্লোরাইড তোমালোকে মনত রাখিবা অনলি সোয়ার্টজ বিক্রিয়াৰ পৰাহে পোৱা যায়। কি বিক্রিয়া সোয়ার্টজ বিক্রিয়াৰ পৰাহে পোৱা যায়। তাহলে ক'ত আছে সোয়ার্টজ বিক্রিয়াটো মোৰ যেটো হেলো এলকেন আৰু হেলোৰেন সেক্টৰটো হেলো এলকেনৰ প্রস্তুত প্ৰণালী আছে এটাতে তোমালোকে পাবা। তো ইথাইল ক্লোরাইড ইথ মানে দুটা কার্বন, ক্লোরাইড মানে Cl, এটা হল ইথাইল ক্লোরাইড। হাইড্রোজেন ফিল আপ করলে ইয়াত দিব লাগিব 2টা, ইয়াত দিব লাগিব। ইয়াৰ লগত ধাতব ফ্লোরাইড এটা দিও এজ লাইক AgF, তেতিয়ালে কি হ'ব তোমাৰ হেলোজেন বিনিময় হ'ব, F2 ইয়াত যাব, Cl2 ইয়াত যাব। দ্যাট মিন্স কি হ'ব CH3CH2F প্লাস AgCl। এইটোৱে হল আমাৰ ইথাইল ক্লোরাইড। এটার নাম কি ইথাইল ক্লোরাইড আর এইটো পালো ইথাইল ক্লোরাইড। এইখিনিয়ে হল আমার অ্যান্সারটো। এই বিক্রিয়াটোৰ নাম আছিল সোয়ার্টজ বিক্রিয়া। তো সোয়ার্টজ বিক্রিয়াৰ সহায়ত আমি কি কৰিব পাৰো ইথাইল ক্লোরাইডৰ পৰা আমি ইথাইল ক্লোরাইড বনাব পাৰো। এইখিনি হল 2026 প্রশ্নৰ অ্যান্সার। নেক্সট কি আছে 2026 আমি এতিয়া চাম। নেক্সট প্রশ্ন আছে যে 1 ডিগ্রি 2 ডিগ্রি আর 3 ডিগ্রি অ্যালকোহল 1 ডিগ্রি 2 ডিগ্রি আর 3 ডিগ্রি অ্যালকোহল আর HX ব্র্যাকেটত X জায়গাত দিছে কি কি দিছে ক্লোরিন, ব্রোমিন এন্ড আয়োডিন, এইকেইটা X। তো X মানে এইকেইটা অমুকৰ পৰা এতৰ পৰা হেলো এলকেন কেনেকৈ প্রস্তুত করিবা, হেলো এলকেন কেনেকৈ প্রস্তুত করিবা। আমাক কৈছে 1 ডিগ্রি 2 ডিগ্রি 3 ডিগ্রি অ্যালকোহল হবো 1 ডিগ্রি 2 ডিগ্রি 3 ডিগ্রি অ্যালকোহল আর HX পৰা হেলো এলকেন কেনেকৈ প্ৰস্তুত কৰিবা। তেতিয়াহলে তোমালোকে জানা যে এই HX ৰ লগত 1 ডিগ্রি 2 ডিগ্রি 3 ডিগ্রি অ্যালকোহলৰ ক্ৰমটো কি আছিল, মই এটা সাইডত লিখি থৈছো 3 ডিগ্রি অ্যালকোহল 2 ডিগ্রি অ্যালকোহল 1 ডিগ্রি অ্যালকোহল। তার মানে 3 ডিগ্রি অ্যালকোহল অনায়াসে কি কৰিব পাৰে HX ৰ লগত বিক্রিয়া কৰি তোমাৰ অ্যালকোহল প্ৰস্তুত কৰিব পাৰে। ফৰ এক্সাম্পল সাপোজ এটা 3 ডিগ্রি অ্যালকোহল ললো, এইটো 3 ডিগ্রি অ্যালকোহল, ইয়াৰ লগত যদি HCl দিয়া যায় তেতিয়াহলে সোনকালে কি হ'ব OH আর Cl মিলি পানি হৈ যাব, বাকি কি থাকিব CH3C
CH3CH3Cl প্লাস পানি। এইটো 3 ডিগ্ৰীৰ পৰা আমি কি পঢ়লো অনায়াসে হ্যালো অ্যালকেন পালো। কিন্তু মনত রাখিবা যদি প্রাইমারি আর সেকেন্ডারি হয় তেতিয়াহ'লে ডাইরেক্ট HCl এর লগত বিক্রিয়া দিলে নহব, ইয়ার লগত একটা ক্যাটালাইজ দিয়া লাগব। এই ক্যাটালাইজ বা অনুঘটকটোৰ নাম হৈছে ZnCl2। তেতিয়াহ'লে আমি এটা প্রাইমারি অ্যালকোহল লওঁ, সাপোজ CH3CH2OH এটা প্রাইমারি অ্যালকোহল, ইয়ার লগত যদি HCl HBr বা HI দিয়া যায় তেতিয়াহ'লে আমি একটা অনুঘটক দিব লাগিব এই ক্ষেত্ৰত ZnCl2। দিলে কি হ'ব আকৌ HOH মিলি পানী হ'ব, বাকি Cl2 ইয়াৰ লগত লগ লাগিব, মানে CH3CH2Cl প্লাস H2। ঠিক তেনেকৈ যদি সেকেন্ডারি অ্যালকোহল এটা মই লওঁ, এইটো হ'ল সেকেন্ডারি অ্যালকোহল, ইয়াৰ লগতো যদি মই HCl বা HBr দিওঁ তেতিয়াহ'লে এটা অনুঘটক দিব লাগিব দ্যাট ইজ কল ZnCl2। তেতিয়া H আর OH মিলি হ'ব পানী, HCl2 OH এর ঠাইত যাব, তার মানে হ'ব CH3CHCl এইটো CH3 প্লাস H2। তো এনেকে আমি কি কৰিব পাৰো এলকোহল আৰু HCl এর পৰা হ্যালো অ্যালকেন বনাব পাৰো। এইটো হ'ল 3 ডিগ্ৰী, 3 ডিগ্ৰীত অকল HCl দিলেই হয়, কিন্তু 1 ডিগ্ৰী আৰু 2 ডিগ্ৰীত কিন্তু HCl এর লগত এটা ZnCl2 দিব লাগিব। তো এইটো তলত লিখি দিব পাৰা 3 ডিগ্ৰী এলকোহল, এইটো তলত লিখি দিব পাৰা 1 ডিগ্ৰী এলকোহল, তো 2 ডিগ্ৰী। তো এই তিনটাই হ'ল আমাৰ এনসার। তোমালোকে স্ক্রিনশট মাৰি ৰাখা, এনেকে এনসারটো লিখিব লাগিব। তো এইটো আমাৰ হৈ গ'ল। আৰু কিবা প্ৰশ্ন আছে নেকি আমি চাম, লিখা হৈছে তোমালোকৰ। নেক্সট আমার লাস্ট প্রশ্ন আছে যে কেবলমাত্র মুখ্য বিক্রিয়াজাতৰ দ্বারা তলৰ বিক্রিয়াবোৰ পূর্ণ করা। মুখ্য বিক্রিয়াজাত লিখব লাগবে, এইবার যেবিলাক প্রশ্ন আছে খালি মুখ্য বিক্রিয়াজাত লিখব আছে। 1 নম্বরত কি দিছে ডাবল বন্ড, ইয়াত দিছে OH, ইয়াত দিছে CH2OH, আৰু ইয়াত দিছে তোমাৰ HCl আৰু হিট, HCl আৰু হিট। মনত ৰাখিবা যদি এনেকুৱা হয় তেতিয়াহ'লে যেটো এক ডাবল বন্ড থাকে সেই ডাবল বন্ডৰ লগত OH2 থাকিলে এই OH ৰ জাগাত Cl আহিব নোৱাৰে। Cl কোনটো আহিব যদি সিঙ্গল কার্বন থাকিব, ইয়াত সিঙ্গল কার্বন আছে, এই সিঙ্গল কার্বনৰ HOH মিলি কি হ'ব পানী হ'ব, এই Cl টো তাতে হ'ব। তার মানে ইয়াৰ এনসারটো হ'ব দিস CH2Cl, আর ইয়াত যেনেকা আছে OH2 তেনেকা থাকি যাব, প্লাস কি হল HCl। ইয়ার লগত ডাবল বন্ড থাকার কারণে ইয়ার লগত আমার কোনো সম্পর্ক নাই, সিঙ্গল বন্ড থাকা কার্বনত যদি OH থাকে তার লগত পানি হয়ে গুছি যাব। তো 1 নাম্বার প্রশ্নের অ্যানসার হয়ে গেল। 2 নাম্বার প্রশ্ন আমার কি দিছে, 2 নাম্বার প্রশ্ন আমার দিছে দিস। তো এইবার সোয়া তোমালোকে ইয়াত দুটা কার্বন আছে, এইটো একটা কার্বন, এইটো একটা কার্বন। এই কার্বনটো তোমালোকে হিসাব করে সোয়া 1 2 3 4 এটাও হাইড্রোজেন নাই। ইয়াত তিনিটা কি আছে, 4টা বন্ড বান্ধনী আছে, ভালকে চোৱা 1 2 3 4 এটাও কার্বনৰ হাইড্রোজেন নাই, বাট ইয়াত 1 2 3 তাৰ মানে এটা হাইড্রোজেন লুকাই আছে। তো ইয়াত 1 2 3 এটা হাইড্রোজেন আছে, 1 2 3 4 এটাও নাই। অ্যাকর্ডিং টু মার্কনিকফৰ রুল, মার্কনিকফ রুল কিয় লাগে, যদি হাইড্রোজেন কম বেশি থাকে তা মার্কনিক রুল লাগে। ইয়াত সো হাইড্রোজেন নাই, ইয়াত এটা আছে, তো মার্কনিক রুল লাগব। মার্কনিক রুল মতে য'ত হাইড্রোজেন কম সেইটো কার্বনত লাগাম নেগেটিভ পার্ট, আর য'ত বেশি তাতে লাগাম পজিটিভ পার্ট। তেতিয়াহ'লে মার্কনি রুল মতে ইয়াত তো আগতে CH3 আছে, ইয়াত I2 আহিব। এতিয়া প্রশ্ন হল H2 কত যাব, H2 ইচ্ছা হলে ইয়াতে তোমালোকে দিব পাৰা, আগৰ এটা তো H আছিল আৰু এটা H আহিল, কিন্তু নিদিয়াটো ভাল কিয়, আর বাকি কার্বন বিলাকত আৰু দুটা আছে, ইয়াত দুটা দাগ মানে দুটা হাইড্রোজেন আছে, ইয়াত দুটা বান্ধনী দুটা হাইড্রোজেন আছে, যেহেতু এইবিলাক আমি দিয়া নাই গতিকে এই H দুটা নিদিলেও কিন্তু আমাৰ এনসারটো হৈ যাব। তাৰ মানে আমাৰ এনসার হল এইখিনি। তো এইখিনি আছিল তোমালোকৰ 2026 ৰ প্ৰশ্ন। তো আমাৰ 25 আৰু 26 আমাৰ ইতিমধ্যে হৈ গল। বাকি যিখিনি ইয়াৰলি প্ৰশ্ন আছে আমি পৰ্যায়ক্ৰমে লাহে লাহে শিকা ট্ৰাই কৰিম। আজিৰ ক্লাছটো এইখিনিতে শেষ হল। থ্যাংকস ফৰ ওয়াচিং।